জেআৰজি ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইকুইলিব্ৰিয়াম লেভেল অফ আউটপুট ইনকাম অৰ এমপ্লয়মেণ্ট। এতিয়া ইকুইলিব্ৰিয়াম লেভেল অৰ্থাৎ ভাৰসাম্যৰ যিটো স্তৰ, আমি সেইটোক উৎপাদন বুলিও ক'ব পাৰোঁ, নিয়োগ বুলিও ক'ব পাৰোঁ বা আয় বুলিও ক'ব পাৰোঁ। অৰ্থনীতি এখনে কোনটো পৰ্যায়ত ভাৰসাম্যতা লাভ কৰে সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। বিশেষভাৱে ক্লাছিকেল আৰু কেইনছিয়ান এই দুয়োটা গোটৰ অৰ্থনীতিবিদসকলে এই ভাৰসাম্যৰ ধাৰণাটো আলোচনা কৰিছে। বিশেষকৈ সংস্থাপিত ধাৰণাত আমি জানো যে যিসকল আডাম স্মিথৰ পৰা অৰ্থাৎ 18 শতিকাৰ পৰা 20 শতিকালৈকে যিটো যুগ হয়, যিকণ সময় হয় অৰ্থনীতিত, সেই সময়কণক ক্লাছিকেল বুলি কোৱা হয়, মানে সংস্থাপিত ধাৰণা। সেই সংস্থাপিত ধাৰণাৰ লগত জড়িত আছে আডাম স্মিথ, ৰিকাৰ্ডো, পিগু, মাৰ্চেল এটচেট্ৰা। তেওঁলোকে কৈছে যে অৰ্থনীতি এখনে ভাৰসাম্য লাভ কৰে বা অৰ্থনীতিখনে সেই পৰ্যায়ত ভাৰসাম্য লাভ কৰে যেতিয়া কি হৈছে পূৰ্ণ নিয়োগ হৈ থাকে। যে তেওঁলোকে ধৰি লৈছে যে অৰ্থনীতি এখনত পূৰ্ণ নিয়োগ সকলো সময়তে বিৰাজমান হৈ থাকে, গতিকে পূৰ্ণ নিয়োগ অৱস্থাত অৰ্থনীতি এখনে ভাৰসাম্য লাভ কৰে। সেই পূৰ্ণ নিয়োগ অৱস্থাত অৰ্থনীতি এখনে ভাৰসাম্য লাভ কৰাৰ যিটো কনচেপ্ট, সেইটো আমি জাষ্ট অকণমান দেখুৱাই লৈছোঁ। সেইটো আছিলে যে তেওঁলোকে ক্লাছিকেল ইকনমিক্সসকলে কৈছে যে এডাল হ'ল এএছ মানে মিনছ এইখিনিত আমি ধৰি ল'লোঁ OY, আৰু এইফালে আহিলে প্ৰাইজ লেভেল মানে দৰ স্তৰ, আৰু এইফালে আহিলে আমাৰ উৎপাদন মানে আউটপুট, নিয়োগ আমি চবেই ধৰিব পাৰোঁ, এইফালে ইনকামো ধৰিব পাৰোঁ, ঠিক আছে, আয়ো ধৰিব পাৰোঁ তাৰমানে। এতিয়া ক্লাছিকেল ইকনমিক্সসকলে কৈছে যে যিহেতু অৰ্থনীতি এখনত কি হৈছে পূৰ্ণ নিয়োগ হয় বুলি কৈছে, মানে ফুল এমপ্লয়মেণ্ট হৈ থাকে প্ৰতি সময়তে অৰ্থনীতিখনত কি হৈছে পূৰ্ণ নিয়োগ হয়। পূৰ্ণ নিয়োগ মিনছ কি, যে অৰ্থনীতিখনৰ যিখিনি সম্পদ আছে সেই সকলোখিনি সম্পদৰ পূৰ্ণ ব্যৱহাৰ হয়। বিশেষকৈ পূৰ্ণ নিয়োগটোৱে অৰ্থনীতিখনৰ শ্ৰমক প্ৰতিনিধিত্ব কৰে। শ্ৰমিক যিসকল আছে, যিসকলে কাম কৰিব বিচাৰে, অৰ্থাৎ যিসকল অস্বেচ্ছাকৃত নিবনুৱা নাথাকে, যেতিয়া অৰ্থনীতি এখনত স্বেচ্ছাকৃত নিবনুৱা যদি থাকে তেতিয়াহ'লে সেইটো ফুল এমপ্লয়মেণ্টৰ ভিতৰত ধৰা হয়। কিন্তু অস্বেচ্ছাকৃত নিবনুৱা অৰ্থাৎ যিসকলে ইচ্ছা কৰি মানে নিৰ্দিষ্ট যিটো মজুৰিৰ দৰ, সেই মজুৰিৰ দৰত কি হৈছে যিসকলে কৰ্ম সংস্থাপন কৰিবলৈ ৰাজি থাকে কিন্তু কৰ্ম সংস্থাপন নাপায়, সেইসকলকে কোৱা হয় অস্বেচ্ছাকৃত নিবনুৱা। গতিকে সেই তেনেকুৱা ধৰণৰ নিবনুৱা উপস্থিত নাথাকে, অৰ্থাৎ অৰ্থনীতিখনৰ যিমানখিনি শ্ৰমিক আছে সকলো কি হৈছে সকলোৱে নিয়োগ পায়। গতিকে সেই কণ্ডিশ্যনটো কোৱা হয় ফুল এমপ্লয়মেণ্ট। আৰু অৰ্থনীতিখনৰ এতিয়া সেইটো এটা পূৰ্ণ নিয়োগটো ধৰা হয়, কিন্তু পূৰ্ণ নিয়োগটোত এই কথাটো আহে যে অৰ্থনীতিখনৰ যিখিনি সম্পদ আছে, যিখিনি ভূমি আছে, লগত যিখিনি শ্ৰমিক আছে, সকলোৱে পূৰ্ণ ব্যৱহাৰ হয়। গতিকে অৰ্থনীতিখন ফুল এমপ্লয়মেণ্ট হ'লে AS ৰেখাডাল ঠিক এনেকুৱা হয়। আৰু AD ৰেখাই কি হৈছে যিটো বিন্দুত স্পৰ্শ কৰে, এইটোৱে হৈছে ক্লাছিকেল ইকনমিক্সৰ ইকুইলিব্ৰিয়াম পইণ্ট হয়। অৰ্থাৎ সংস্থাপিত ধাৰণাত কি হৈছে অৰ্থনীতি এখনে এই বিন্দুত ভাৰসাম্যতা লাভ কৰিব আৰু OY হ'ব তেওঁলোকৰ ভাৰসাম্য নিয়োগ বা ভাৰসাম্য উৎপাদন, ঠিক আছে। গতিকে এই যিটো সংস্থাপিত ধাৰণা, এই সংস্থাপিত ধাৰণাত কিছুমান বিশেষভাৱে গুৰুত্বপূৰ্ণ অভিধাৰণা আছিলে। যে প্ৰথম অভিধাৰণাটোৱে হ'ল যে অৰ্থনীতিখন কি হৈছে অৰ্থনীতিখনত পূৰ্ণ নিয়োগ থাকিব। দ্বিতীয়তে ইয়াত জেবিছে যিটো বিধি দিছে, মানে চেৰ ল বুলি কয়, চেৰ বিধি যিটো চেয়ে কৈছিলে যে ইয়াত কি হৈছে যোগানে নিজৰ চাহিদা সৃষ্টি কৰি লয়, অৰ্থাৎ ছাপ্লাই ক্ৰিয়েটছ ইটছ অউন ডিমাণ্ড। যে যোগান যিমানে দ্ৰব্য সামগ্ৰীৰ উৎপাদন মানে যিমানে বৃদ্ধি হ'ব সিমানে কি হৈছে নিয়োগ বাঢ়িব, আৰু সেই নিয়োগ বঢ়াৰ লগে লগে কি হৈছে সেই নিয়োগ যিসকলে প্ৰাপ্ত হ'ব তাৰ পৰা তেওঁলোকৰ ইনকাম হ'ব, আৰু ইনকাম হ'লে কি হৈছে চাহিদাৰ সৃষ্টি হ'ব। সেইটো ক্লাছিকেল ইকনমিক্সসকলে ধৰি লৈছিলে। আৰু এটা কথা তেওঁলোকে অভিধাৰণা কৰিছিলে যে সংস্থাপিত অৰ্থনীতিবিদসকলে যে কি হৈছে মজুৰিৰ যিটো দৰ, সেই মজুৰিৰ দৰ নমনীয় হ'ব। অৰ্থাৎ যোগান আৰু শ্ৰমিকৰ যি চাহিদা আৰু শ্ৰমিকৰ যি যোগান, সেই চাহিদা আৰু যোগানৰ দ্বাৰা ঠিক আমি এনেকুৱাকৈ দেখুৱাব পাৰোঁ। চাহিদা আৰু যোগান, এইডাল হ'ল শ্ৰমিকৰ যোগান ৰেখা, ৱেজ আমি দিব পাৰোঁ L, শ্ৰমিকৰ যোগান ৰেখা, আৰু এইফালে চাহিদা ৰেখা, চাহিদা ৱেজ আমি S দিলোঁ। তেতিয়া এই বিন্দুটোত কি হৈছে দৰ নিৰ্ধাৰণ হ'ল। এতিয়া এই দৰটো কিন্তু ফিক্স নহয়,
যে মানে মজুৰীৰ যিটো দৰ সেই মজুৰী দৰটো ফিক্স নহয়, নমনীয় হয়। অৰ্থাৎ ই কি হৈছে যোগানৰ হ্ৰাস বৃদ্ধি, শ্ৰমিকৰ যোগান হ্ৰাস বৃদ্ধি হ'লে বা চাহিদাৰ হ্ৰাস বৃদ্ধিয়ে কি হৈছে ইয়াত সদায় দৰত প্ৰভাৱ পেলাব। তাৰমানে মজুৰীৰ যিটো দৰ হ'ব সেই দৰটো প্ৰভাৱ পেলাব। অৰ্থাৎ মজুৰীৰ যিটো দৰ থাকিব সেই দৰটো কি হৈছে ফিক্স নহয়, নমনীয় নহয়। ঠিক আছে, এইখিনি ইয়াত ধৰি লোৱা হৈছিলে। আৰু কিছুমান এজাম্পশ্যন আছিলে, এটা আছিলে যেনেকৈ S=I, মানে ছেভিং আৰু ইনভেষ্টমেণ্ট দুয়োটা ইকুইলিব্ৰিয়াম বুলি ধৰা হৈছে। গতিকে এইখিনি আছিলে সংস্থাপিত ধাৰণা। গতিকে সংস্থাপিত ধাৰণাৰ পাছত সংস্থাপিত ধাৰণাক সমালোচনা কৰি কেইনছে কি কৰিছে, যিটো ভাৰসাম্যৰ যি ধাৰণা আগবঢ়াইছে, আমি সেই ভাৰসাম্যৰ ধাৰণাটো চাওঁ। এতিয়া কেইনছে কি হৈছে সংস্থাপিত ধাৰণাক সমালোচনা কৰিছে এইকেইটা ক্ষেত্ৰত। প্ৰথমটোৱে হ'ল যে অৰ্থনীতি এখনে পূৰ্ণ নিয়োগ অৱস্থা প্ৰাপ্ত নহ'লেও অৰ্থনীতি এখনত কি হ'ব পাৰে, অৰ্থনীতিখনে ভাৰসাম্য অৱস্থা লাভ কৰিব পাৰে। প্ৰথম পইণ্টটো তেওঁ সমালোচনা কৰিছে। দ্বিতীয়তে ক্লাছিকেল ইকনমিক্সকলে যিহেতু কৈছিলে যে যোগানে কি হৈছে নিজেই নিজৰ চাহিদা সৃষ্টি কৰি লয়, আৰু কেইনছে কৈছে যে সেইটো কেতিয়াও সম্ভৱ নহয়, চাহিদাইহে যোগান সৃষ্টি কৰে। গতিকে সেইটো এটা তেওঁ সেইটো সমালোচনা কৰিছে। নেক্সট আহিলে যিটো মজুৰীৰ দৰ যিহেতু নমনীয় বুলি কোৱা হৈছিলে সংস্থাপিত তত্ত্বত, কিন্তু কেইনছে কৈছে যে মজুৰীৰ দৰ কি হৈছে নমনীয় নহয়, প্ৰায় দৃঢ় হোৱা দেখা যায়। আৰু নেক্সট আৰু এটা আছিলে যে ইয়াত কি হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ধৰি লোৱা হৈছিলে এজাম্পশ্যন হিচাপে ক্লাছিকেল ইকনমিক্সকলে ধৰি লৈছিলে, আৰু সেইটো কি হৈছে কেইনছে সমালোচনা কৰিছে। ঠিক আছে, কেইনছে কি কৈছে আমি চাওঁ। কেইনছে বিশেষকৈ এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট ছাপ্লাই যেতিয়া ইকুইলিব্ৰিয়াম হ'ব তেতিয়াই কি হৈছে অৰ্থনীতিখনত ভাৰসাম্য অৱস্থা লাভ কৰিব বুলি কেইনছে কৈছে, আৰু সেইটোকে আমাৰ সংস্থাপিত অৰ্থনীতিবিদসকলেও কৈছে। ভাৰসাম্যৰ চৰ্তটো একেই, কিন্তু তাত আমি এটা কথা চাওঁ, কেইনছে বিশেষকৈ এটা কথা উল্লেখ কৰিছে যে অৰ্থনীতিখনত যেতিয়া ইফেক্টিভ ডিমাণ্ড হ'ব, মানে সক্ৰিয় চাহিদা, যেতিয়া অৰ্থনীতিখনত যেতিয়া সক্ৰিয় চাহিদা যিটো পইণ্ট বা বিন্দুটো অৰ্থনীতিখনে পাব তেতিয়াই কি হৈছে অৰ্থনীতিখন ভাৰসাম্য অৱস্থা লাভ কৰিব। গতিকে অৰ্থনীতি এখনত সক্ৰিয় চাহিদাৰ কেতিয়া সৃষ্টি হয় সেই কথাটো আমি জানিব লাগিব, যেতিয়া এগ্ৰিগেট ডিমাণ্ড = এগ্ৰিগেট ছাপ্লাই হয়। অৰ্থাৎ সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা যিটো বিন্দুত সমান হয় সেই বিন্দুটোতে কি হৈছে সক্ৰিয় চাহিদাৰ সৃষ্টি হয়, আৰু সক্ৰিয় চাহিদাৰ সৃষ্টি হ'লে কি হৈছে অৰ্থনীতিখনে ভাৰসাম্য অৱস্থা লাভ কৰে কেইনছৰ মতে। এতিয়া আমি চাওঁ কেইনছে এই কেইনছৰ যিকেইটা কনচেপ্ট, আমি কেইনছৰ কনচেপ্ট আমি তিনিটা ধৰণে চাব পাৰোঁ। প্ৰথম ফুল এমপ্লয়মেণ্ট লেভেলত কেনেকৈ ভাৰসাম্য লাভ কৰিব, নেক্সট আহিলে আণ্ডাৰ এমপ্লয়মেণ্ট লেভেলত ভাৰসাম্য কেনেকুৱা হ'ব, আৰু অভাৰ এমপ্লয়মেণ্ট লেভেলত কেনেকুৱা হ'ব আমি চাওঁ। ঠিক আছে, ফুল এমপ্লয়মেণ্ট লেভেলত আমি প্ৰথম চালোঁ যে এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট ছাপ্লাই কাৰ্ভে কি হৈছে ইয়াত ই বিন্দুত পৰস্পৰক কটাকটি কৰিছে। গতিকে ইয়াত ই হ'ল ভাৰসাম্য বিন্দু। এতিয়া এই ই বিন্দুটোত যেতিয়া কটাকটি কৰিছে, গতিকে এইটোক আমি প্ৰথম ধৰি ল'লোঁ যে ফুল এমপ্লয়মেণ্ট লেভেল। এই যিডাল আমাৰ ৰেখা এইডালত আমি ইয়াত ধৰি ল'লোঁ যে এইটো হ'ল ফুল এমপ্লয়মেণ্ট, মানে অৰ্থনীতিখনে কি হৈছে পূৰ্ণ নিয়োগ অৱস্থা প্ৰাপ্ত হৈছে এই পজিশ্যনটোত, আৰু ইয়াতে কি হৈছে ইফেক্টিভ ডিমাণ্ডৰ সৃষ্টি হৈছে, মানে সক্ৰিয় চাহিদাৰ সৃষ্টি হৈছে। গতিকে ফুল এমপ্লয়মেণ্ট লেভেল সেইটো পইণ্ট য'ত কি হৈছে AD = AS হৈছে, আৰু এইখিনিতে আমাৰ কি হৈছে এইখিনিতে আমি ফুল এমপ্লয়মেণ্ট লেভেল হৈছে। নেক্সট পইণ্টটো চাওঁ যে অৰ্থনীতিখনত কি হৈছে, অৰ্থনীতিখনত প্ৰতি সময়তে কেইনছৰ মতে যে প্ৰতি সময়তে অৰ্থনীতিখনে যিহেতু পূৰ্ণ নিয়োগ অৱস্থাপ্ৰাপ্ত নহ'লেও কিন্তু অৰ্থনীতিখনত কি হ'ব পাৰে, অৰ্থনীতিখনে ভাৰসাম্য অৱস্থা লাভ কৰিব পাৰে। কেতিয়া পাৰে এতিয়া আমি চাওঁ, যিটো এগ্ৰিগেট ডিমাণ্ড C+I, কনজাম্পশ্যন আৰু ইনভেষ্টমেণ্ট লগ খাই এগ্ৰিগেট ডিমাণ্ড। গতিকে এগ্ৰিগেট ডিমাণ্ড যদি হ্ৰাস হয়, আমি ইয়াত ধৰিলোঁ AD কি হৈছে AD ড্ৰেছলৈ হ্ৰাস হ'ল, তেতিয়া অৰ্থনীতিখনত দেখা গ'ল যে EFৰ পৰা আমি এইটো ইৰ পৰা আমি ধৰিলোঁ এইটো ই ড্ৰেছলৈ কি হৈছে ইকুইলিব্ৰিয়াম পইণ্টটো চেঞ্জ হ'ল। এতিয়া যিহেতু এইডাল আছিলে ফুল এমপ্লয়মেণ্ট লেভেল, এই পইণ্টটো আছিলে কি ফুল এমপ্লয়মেণ্ট, এই পইণ্টটো এইডাল হ'ল এইডালে আমাক কি কৈছে ফুল এমপ্লয়মেণ্টৰ কথা কৈছে। গতিকে ফুল এমপ্লয়মেণ্টৰ আগত কি হৈছে অৰ্থনীতিখনে ভাৰসাম্য অৱস্থা লাভ কৰিলে ই ড্ৰেছত, অৰ্থাৎ ভাৰসাম্য অৱস্থা ইৰ পৰা ই ড্ৰেছলৈ আহিলে যদি কি হয় AD ড্ৰেছলৈ পৰিৱৰ্তন হয়। অৰ্থাৎ যদি সামগ্ৰিক চাহিদা হ্ৰাস হয় তেতিয়াহ'লে অৰ্থনীতিখনৰ কি হৈছে ইনকাম, অৰ্থনীতিখনৰ যিটো ইনকাম মানে আয়
আউটপুট উৎপাদন সেই গোটেইখিনি অৰ্থনীতিখনত কমিলে ক'ৰ পৰা OY পৰা OY নটলৈ কি হৈছে অৰ্থনীতিখনৰ নিয়োগ বা উৎপাদন বা আয় হ্ৰাস হ'ল কিন্তু হ'লেও অৰ্থনীতিখনে কি হৈছে E1 বিন্দুত E' বিন্দুত কি হৈছে অৰ্থনীতিখনে ভাৰসাম্য লাভ কৰিছে যিহেতু অৰ্থনীতি এই E' বিন্দুত কি হৈছে AS = AD হৈছে গতিকে আমি দেখিলোঁ যে অৰ্থনীতিখনৰ সকলো সম্পদ কি হৈছে সম্পূৰ্ণকৈ ব্যৱহাৰ হোৱা নাই বা সম্পূৰ্ণ নিয়োগ হোৱা নাই অৰ্থাৎ অৰ্থনীতিখনত আৰু কি হৈছে বহুত নিয়োগ পাবলৈ থাকি গৈছে মানে নিবনুৱা আছে আমি দেখিছোঁ যে এইখিনিলৈ আমি যদি চাওঁ এইখিনি এতিয়া আমি এটা উদাহৰণ এনেকৈ চাব পাৰোঁ ধৰি ল'লোঁ এইখিনি এই গোটেইখিনিক আমি এটা সম্পদ বুলি ধৰিলোঁ এই গোটেই সম্পদটো যেতিয়া ব্যৱহাৰ হয় সেইটোক আমি ক'লোঁ ফুল এমপ্লয়মেণ্ট আৰু ধৰি ল'লোঁ আমি ইমানখিনিহে ব্যৱহাৰ হৈছে এইখিনি ব্যৱহাৰ হোৱা নাই তেতিয়া সেইটো কি হ'ব আণ্ডাৰ এমপ্লয়মেণ্ট গতিকে আণ্ডাৰ এমপ্লয়মেণ্ট চিটুৱেশ্যনতো কিন্তু অৰ্থনীতিখনে কি হৈছে ভাৰসাম্য অৱস্থা লাভ কৰিব যদি সক্ৰিয় চাহিদা এগ্ৰিগেট ডিমাণ্ড মানে সামগ্ৰিক চাহিদা যদি হ্ৰাস হয় এইটো পজিশ্যন আহিব ঠিক আছে নেক্সট পজিশ্যনত চাওঁ অভাৰ এমপ্লয়মেণ্ট লেভেল যিটো পজিশ্যন কি হৈছে যে অৰ্থনীতিখনে তেতিয়াও ভাৰসাম্য লাভ কৰিব পাৰে যেতিয়া কি হৈছে অৰ্থনীতিখনৰ পূৰ্ণ নিয়োগ হোৱাৰ পাছতো অৰ্থনীতিখনে ভাৰসাম্য লাভ কৰিব পাৰিব যদিহে এগ্ৰিগেট ডিমাণ্ড কি হৈছে AD ড্ৰেছলৈ আমি ইয়াত দেখুৱাইছোঁ AD ড্ৰেছলৈ বৃদ্ধি হয় এই কণ্ডিশ্যনটো কেতিয়া হ'ব আমি ধৰি ল'লোঁ ইয়াত C+I আছে গতিকে কেইনছে আৰু এটা কথা কৈছিলে যে কি হয় অৰ্থনীতি এখনত বিশেষকৈ চৰকাৰৰ ভূমিকা থকাটো অপৰিহাৰ্য যিহেতু অৰ্থনীতিখনত চৰকাৰৰ ভূমিকাৰ কথাটো প্ৰথম কেইনছেই কৈছে যিহেতু ক্লাছিকেল ইকনমিক্সসকলে অৰ্থাৎ সংস্থাপিত ভাৱধাৰাৰ অৰ্থনীতিবিদসকলে অৰ্থনীতি এখনত চৰকাৰৰ ভূমিকা গৌণ বুলি উল্লেখ কৰিছে তাত তেওঁলোকে কৈছে অৰ্থনীতি এখনত কি হৈছে অৰ্থনীতিখনত এক অদৃশ্য হাতে কাৰ্য কৰি থাকে গতিকে অৰ্থনীতিখনত কোনো চৰকাৰৰ ভূমিকা নাই কিন্তু কেইনছে প্ৰথমবাৰৰ বাবে গ্ৰেট ডিপ্ৰেশ্যনৰ সময়ত কি হৈছে 1936ত কেইনছে এই কথাটো ঘোষণা কৰিছিল যে অৰ্থনীতি এখনত চৰকাৰৰ ভূমিকা যিমানে বৃদ্ধি হ'ব সিমানে অৰ্থনীতিখনে কি হৈছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব এতিয়া আমি ধৰি ল'লোঁ C+I ইয়াত আছে কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্ট এতিয়া চৰকাৰে ইনভেষ্ট কৰিলে চৰকাৰৰ ইনভেষ্টমেণ্ট আহিলে যিহেতু চৰকাৰে সদায় অট'নমাছ ইনভেষ্টমেণ্ট কৰে অৰ্থাৎ স্বতন্ত্ৰ বিনিয়োগ কৰে চৰকাৰে মানে স্বতন্ত্ৰ বিনিয়োগ হ'ল কি যে যিটো আয়ৰ দ্বাৰা বা অন্যান্য বিষয়ে কি নকৰে প্ৰভাৱিত নকৰে কোনো উপাদানে প্ৰভাৱিত নকৰে গতিকে চৰকাৰে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বৃদ্ধি কৰাৰ লগে লগে কি হ'ল আমাৰ এগ্ৰিগেট ডিমাণ্ড কাৰ্ভ AD পৰা AD ড্ৰেছলৈ চেঞ্জ হ'ল গতিকে এই পজিশ্যনটোত AD পৰা AD ড্ৰেছলৈ এগ্ৰিগেট ডিমাণ্ড চেঞ্জ হোৱাৰ বাবে কি হ'ল অৰ্থনীতিখনে এইটো আমি ড্ৰেছ দিলোঁ ড্ৰেছ বিন্দুত কি হ'ল অৰ্থনীতিখনে ভাৰসাম্য অৱস্থা লাভ কৰিলে এতিয়া আগৰ পজিশ্যনত যদি আমি চাওঁ এইটো হ'ল আমাৰ ফুল এমপ্লয়মেণ্ট লেভেল প্ৰথম আছিলে ফুল এমপ্লয়মেণ্ট লেভেল গতিকে কি হ'ল এগ্ৰিগেট ডিমাণ্ড কাৰ্ভ চেঞ্জ হোৱাৰ লগে লগে যিটো ইকুইলিব্ৰিয়াম লেভেল EFৰ পৰা কি হৈছে ড্ৰেছলৈ চেঞ্জ হ'ল আমি এইটো বুলিও ক'ব পাৰোঁ অকল পৰা ড্ৰেছলৈ চেঞ্জ হ'ল গতিকে এইটো হ'ল অভাৰ এমপ্লয়মেণ্ট ইকুইলিব্ৰিয়াম লেভেল গতিকে আমি দেখিছোঁ যে অৰ্থনীতিখনে তেতিয়াহ'লে কি হয় যে অকল পূৰ্ণ নিয়োগ প্ৰাপ্ত হৈ থাকিলে অৰ্থনীতিখনে ভাৰসাম্য অৱস্থা লাভ নকৰে অৰ্থনীতিখনত নিয়োগ কম নিয়োগ হৈ থাকিলেও বা পূৰ্ণ নিয়োগতকৈ বেছি হৈ থাকিলেও অৰ্থনীতিখনে ভাৰসাম্য অৱস্থা লাভ কৰিব পাৰে ঠিক আছে গতিকে এই গোটেই কণ্ডিশ্যন তিনিটা এইটো এই কণ্ডিশ্যন তিনিটা আমি এটা চিত্ৰৰ দ্বাৰা দেখুৱাব পাৰোঁ চিত্ৰটোত আমি ইয়াত দেখুৱাইছোঁ চিত্ৰটো আমি এনেকৈ দেখুৱাব পাৰোঁ যে ইয়াত আমি প্ৰথম এইটো ফুল এমপ্লয়মেণ্ট লেভেল প্ৰথমটো আমি ফুল এমপ্লয়মেণ্ট লেভেল এইটো হ'ল পূৰ্ণ নিয়োগ অৱস্থা যিটো অৱস্থাত সক্ৰিয় চাহিদা আমি ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে কেইনছে সক্ৰিয় চাহিদাৰ কথা কৈছে য'ত AD = AS হয় তাতে কি হৈছে সক্ৰিয় চাহিদাৰ সৃষ্টি হয় মানে ইফেক্টিভ ডিমাণ্ড আৰু তেতিয়া কি হৈছে ইফেক্টিভ ডিমাণ্ডৰ ক্ষেত্ৰতে অৰ্থনীতিখনে ভাৰসাম্য লাভ কৰে গতিকে এইটো আমাৰ প্ৰথম ফুল এমপ্লয়মেণ্ট লেভেলত ভাৰসাম্য লাভ কৰিলে অৰ্থনীতিখনে OY হ'ল ভাৰসাম্য আয় নেক্সট আহিলে আণ্ডাৰ এমপ্লয়মেণ্ট ইনত তেতিয়া আমি কি কৰিম AD নটলৈ আমি
চেঞ্জ কৰিম, মানে তললৈ চেঞ্জ কৰিম, অৰ্থাৎ এই কি হ'ব, সামগ্ৰিক চাহিদা হ্ৰাস হ'ব। সামগ্ৰিক চাহিদা বিভিন্ন কাৰণত হ্ৰাস হ'ব পাৰে, যে ইনভেষ্টমেণ্ট হ্ৰাস হ'ল বা গভমেণ্ট ইনভেষ্টমেণ্ট নকৰা হ'ল বা গভমেণ্ট এক্সপেণ্ডিচাৰ কমি গ'ল, গতিকে সামগ্ৰিক চাহিদা হ্ৰাস হ'ল AD পৰা AD নটলৈ। তেতিয়া কি হ'ব, ইনকাম ইকুইলিব্ৰিয়াম পইণ্টটো EFৰ পৰা আমি ধৰি ল'লোঁ, এইটো আমি ধৰোঁ অকল, পৰা কি হৈছে নটলৈ গুচি আহিলে, চেঞ্জ হ'ল। আকৌ সামগ্ৰিক চাহিদা বৃদ্ধি হ'ল, আমি ধৰি ল'লোঁ গভট এক্সপেণ্ডিচাৰ বঢ়াই দিলে, তেতিয়া কি হ'ল AD পৰা AD ডেছলৈ সামগ্ৰিক চাহিদা চেঞ্জ হ'ল আৰু নতুন ভাৰসাম্য অৱস্থা হ'ল ড্ৰেছ, ঠিক আছে, ড্ৰেছ। গতিকে এনেকৈও আমি কি কৰিব পাৰোঁ, গোটেই ইকুইলিব্ৰিয়াম লেভেলকেইটা বৰ্ণনা কৰি দেখুৱাব পাৰোঁ। গতিকে নিশ্চয় আমি বুজি পাইছোঁ যে কেনেকৈ অৰ্থনীতি এখনে পূৰ্ণ নিয়োগ অৱস্থাত বা পূৰ্ণ নিয়োগৰ তলৰ অৱস্থাত বা ওপৰৰ অৱস্থাত ভাৰসাম্য লাভ কৰে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।